ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আছোঁ শিক্ষা বিভাগৰ বাজেট সম্পৰ্কীয় এখন জৰুৰী নিৰ্দেশনা আৰু এই বাজেট সম্পৰ্কীয় জৰুৰী নিৰ্দেশনাখনত কি উল্লেখ কৰা আছে সবিশেষ আপোনালোকক জনাম। চাবিসকল ভিডিঅ'টো সকলোকে চাই যাব। নিৰ্দেশনাখন প্ৰকাশ পাইছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটীৰ পৰা। এইখন পঠাইছে টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট সমগ্ৰ শিক্ষা আছাম। ছাবজেক্ট উল্লেখ কৰা হৈছে Proposal for civil work activities under annual work plan and budget 2026-27. Madam Sir, with reference to the subject, it is request to information in prescribed format for proposal to the submit under annual work plan and budget 2026-27 for the following activities are required. যেহেতু প্ৰতিখন বিদ্যালয়ৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হয় আৰু সেই নিৰ্দেশনাখন 1 এপ্ৰিলতে প্ৰকাশ পাইছিলে। যেহেতু নিৰ্বাচনৰ বাবে সকলো ব্যস্ত থকাৰ বাবে এই যি নিৰ্দেশনাখন কিছু পোষ্টপন কৰা হৈছে। যেহেতু 15 এপ্ৰিলৰ ভিতৰত আপোনালোকে এই বাজেট সম্পৰ্কীয় যি নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাখনৰ ফলো কৰি আপোনালোকে ইয়াত সাবমিট কৰিব লাগিব। ইয়াত কি উল্লেখ কৰা হৈছে আপোনাক জনাব বিচাৰিছোঁ। ইয়াত উল্লেখ কৰা হৈছে আপগ্ৰেডেশ্যন ফৰ প্ৰাইমেৰী টু আপাৰ প্ৰাইমেৰী। যদিহে আপোনালোকৰ বিদ্যালয়খন প্ৰাইমেৰীৰ পৰা আপাৰ প্ৰাইমেৰী বিদ্যালয়লৈ উন্নীতকৰণ কৰিব বিচাৰিছিলে আপোনালোকে ইয়াত আপোনাৰ প্ৰপ'জেল আপোনালোকে দিব পাৰিব। 2 নম্বৰতে আপোনালোকক উল্লেখ কৰা হৈছে যদিহে আপোনালোকৰ বিদ্যালয়খন আপাৰ প্ৰাইমেৰী হয়, যদি আপোনালোকে আপাৰ প্ৰাইমেৰীৰ পৰা ছেকেণ্ডেৰী এডুকেশ্যন যেহেতু হাইস্কুল পৰ্যায়লৈ আপোনালোকে উন্নত কৰিব বিচাৰে তাহলে আপোনালোকে প্ৰপ'জেল দিব পাৰিব। ইয়াৰ পিছতে আছে আপগ্ৰেডেশ্যন ছেকেণ্ডেৰী টু হায়াৰ ছেকেণ্ডেৰী। যেহেতু যদিহে আপোনালোকৰ হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিব বিচাৰে তাহলে আপোনালোকে এটা প্ৰপ'জেল সাবমিট কৰিব লাগিব। ইয়াৰ পিছতে উল্লেখ কৰা হৈছে এডিশ্যনেল ক্লাছৰুম। যদিহে আপোনালোকৰ বিদ্যালয়ত এডিশ্যনেল ক্লাছৰুম প্ৰয়োজন হয় তাহলে আপোনালোকে এডিশ্যনেল ক্লাছৰুমৰ বাবে প্ৰপ'জেল সাবমিট কৰিব লাগিব। ইয়াৰ পিছতে ডিলাপিটেড ক্লাছৰুম। যদিহে আপোনালোকৰ বিদ্যালয়ত জহি খহি যোৱা ক্লাছৰুম আছে, যেনেকৈ আপোনালোকৰ মজিয়া বা আপোনালোকৰ টিনপাত ইত্যাদিকে জহি খহি গৈছে তাহলে আপোনালোকে ডিলাপিটেড ক্লাছৰুম হিচাপে আপোনালোকে সাবমিট কৰি প্ৰপ'জেল সাবমিট কৰিব লাগিব। ইয়াৰ পিছতে যদিহে আপোনালোকৰ বিদ্যালয়ত মেজৰ ৰিপেয়াৰিং প্ৰয়োজন হয়, যদি আপোনালোকৰ বিদ্যালয়ত মেজৰ ৰিপেয়াৰিং প্ৰয়োজন হৈ আছে আপোনালোকে সাবমিট কৰিব লাগিব। ইয়াৰ পিছতে ইণ্টিগ্ৰেটেড ছায়েন্স লেব। যদিহে আপোনালোকৰ বিদ্যালয়ত হাইস্কুল হায়াৰ ছেকেণ্ডেৰী যিহেতু এম ই স্কুলসকলৰ বাবে যদিহে আপোনালোকৰ বিদ্যালয়ত ছায়েন্স লেবৰ প্ৰয়োজন হয় তাহলে আপোনালোকে প্ৰপ'জেল সাবমিট কৰিব লাগিব। ইয়াৰ পিছতে উল্লেখ কৰা আছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লেব। যদি আপোনালোকৰ বিদ্যালয়ৰ প্ৰয়োজন হয় এইকেইটা লেবৰ বাবে আপোনালোকে প্ৰপ'জেল সাবমিট কৰিব লাগিব। ইয়াৰ পিছতে আছে ডিছফাংচনেল ড্ৰিংকিং ৱাটাৰ ফেচিলিটি। যদিহে আপোনালোকৰ বিদ্যালয়ত পানী যোগান আঁচনিটো ইমান ভাল নহয় বা পানী যোগান আঁচনিটো নাই তেতিয়াহ'লে আপোনালোকে প্ৰপ'জেল সাবমিট কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি। যদিহে আপোনাৰ খোৱা পানীৰ সমস্যা আছে সেই খোৱা পানীৰ সমস্যাৰ সমাধানৰ বাবে আপোনালোকে প্ৰপ'জেল সাবমিট কৰিব লাগিব। ইয়াৰ পিছত আছে গাৰ্লছ টয়লেট এণ্ড বইজ টয়লেট। যদিহে আপোনালোকৰ বিদ্যালয়ত গাৰ্লছ টয়লেট বা বইজ টয়লেট নাই তেতিয়াহ'লে আপোনালোকে প্ৰপ'জেল সাবমিট কৰিব লাগিব। কিমানটা বইজ টয়লেট আপোনালোকৰ প্ৰয়োজন, কিমানটা গাৰ্লছ টয়লেটৰ প্ৰয়োজন এই সম্পৰ্কে আপোনালোকে তথ্য সাবমিট কৰিব লাগিব। ইয়াৰ পিছত ডিছফাংচনেল বইজ টয়লেট এণ্ড গাৰ্লছ টয়লেট। যদিহে আপোনালোকৰ বিদ্যালয়ত বইজ টয়লেট আৰু গাৰ্লছ টয়লেট আছে, সেই বইজ টয়লেট গাৰ্লছ টয়লেটসমূহ যদিহে ফাংচনেল নহয় তেতিয়াহ'লে আপোনালোকে সেই তথ্য আপোনালোকে সাবমিট কৰিব লাগিব। ইয়াৰ পিছতে বাউণ্ডেৰী ৱাল। যদিহে আপোনালোকৰ বিদ্যালয়ত বাউণ্ডেৰী ৱাল নাই তেতিয়াহ'লে আপোনালোকে বাউণ্ডেৰী ৱালৰ প্ৰপ'জেলো সাবমিট কৰিব পাৰিব। 14 নম্বৰত উল্লেখ কৰা আছে আদাৰ্ছ। যদিহে আপোনালোকৰ বিদ্যালয়ত এই তথ্যখিনিৰ বাহিৰেও যদি কিবা আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে সেই প্ৰপ'জেল আপোনালোকে আদাৰ্ছ ছেকশ্যনত গৈ আপোনালোকে সাবমিট কৰিব লাগিব। The proposed activities must conform to the data available in UDAS Plus 2025-26. The information must be submitted to the office before 10 April 2026. এই তথ্যসমূহ 10 এপ্ৰিলৰ ভিতৰত সাবমিট কৰিবলৈ দিয়া হৈছিল যদিও যিহেতু সকলো নিৰ্বাচনত ব্যস্ত থকা হেতুকে 15 এপ্ৰিল আছে 15 এপ্ৰিলৰ ভিতৰত আপোনালোকে সাবমিট কৰিব লাগিব। আৰু এই তথ্যখিনি আপোনালোকে CRCC যোগেদি আপোনালোকে সাবমিট কৰিব লাগিব। আপোনালোকৰ যি বিভাগীয় যি CRCC আছে তেওঁলোকক আপোনালোকে এই তথ্যসমূহ যোগান ধৰিব লাগিব। আৰু আপোনালোকৰ বিদ্যালয়ত কোনখিনি প্ৰয়োজন হয় আপোনালোকে সেইখিনি তথ্য CRCCক আপোনালোকে অৱগত কৰিব লাগিব আৰু CRCC এই তথ্যসমূহ বিভাগলৈ হস্তান্তৰ কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।